নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। চবকে দেওবাৰৰ শুভেচ্ছা দিছোঁ। বন্ধুসকল, ইয়াতে আমি আহিছোঁ 34 নং নিম্ন বুনিয়াদী বিদ্যালয়, আমাৰ যিটো চাৰমাংলা স্কুল। ইয়াতে বাথৰুমৰ কিবা নতুনকৈ ৰিপেয়াৰিঙৰ কাম চলি আছে, ৰং চং হৈ আছে। তো ইয়াতে এডাল সাপ দেখা গৈছে। তো আপোনালোকে চাই থাকক, আমি সাপ বুলি এতিয়া ৰেস্কিউ কৰিম। আমি এতিয়া অলৰেডি চালোঁ, এইটো ৰেড স্নেক হয়। তো ৰেড স্নেকৰ বিষয়ে বহুত কথা কৈছোঁৱে। আজিও আপোনালোকক দেখুৱাই আছোঁ ৰেড স্নেক, আৰু কেনেকৈ ৰেস্কিউ কৰোঁ আপোনালোকে চাই থাকক। এদিকে কোনো ফুটা নাই তো না গেটের উপরে? আচ্ছা, ওটা এদিকে দৌড় মারবে? এদিকে আছে। ওইটা বন্ধ করে দাও না। তো এদিকে তো দৌড় মারবে? চাপা দিয়ে দাও। তুই উপর সর, আগে আমি বাই করি, তারপর তুই দেখি। বন্ধুসকল, আপোনালোকে চাব পাৰিছে, এইটো অকণমান ডাঙৰে হয়, বিগ চাইজ। বন্ধুসকল, চাব পাৰিছে কেনেকৈ ৰেড স্নেক ওপৰত ৱালত উঠে। চাব পাৰিছে কেনেকৈ শব্দ কৰে। চাব পাৰিছে কেনেকৈ শব্দ কৰে। বন্ধুসকল, এইটো ৰেড স্নেক। ভালে ডাঙৰ, বিগ চাইজ। কামড়াইছে, প্ৰায় কামড়াইছে। বন্ধুসকল, আপোনালোকে চাব পাৰিছে, ই মোক অলৰেডি বাইট কৰিছে ফুৰি। এইটো চাব পাৰিছে, তেজ ওলাইছে। তো যিহেতু নন ভেনোমাছ স্নেক হয়, সেইকাৰণে একো ধৰণৰ অসুবিধা নাই। তথাপিতো যিখিনি ট্ৰিটমেণ্ট কৰিব লাগিবই। চ' বন্ধুসকল, এটা ৰিকুৱেষ্ট, কেতিয়াবা স্নেক বাইট হ'লে আপোনালোকে ওঝা পানী ঝাৰ ফুকৰ ওচৰত নাযাব, ডাইৰেক্ট যাব চিভিল হস্পিটেল। বন্ধুসকল, ই আকৌ এবাৰ বাইট কৰিছে হাতত। চ' অকণমান এগ্ৰেছিভ হয়। চাব পাৰিছে, ইয়াতে চাওক ভালেখিনি তেজ ওলাইছে, আপোনালোকে চাব পাৰিছে। চ' এইখিনিত আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যদি এইডাল সাপে আমাৰ হাততো বাইট কৰিছে, চাব পাৰিছে। তো এইডাল সাপে যদি যিকোনো মানুহক আজি বাইট কৰিল হয়, আমি প্ৰথম কথা ভয়তে আমাৰ হাৰ্ট এটাক হ'ল হয়, আৰু আমি মৃত্যু হ'ল হয়। কিন্তু বন্ধুসকল, সেইটো নন ভেনোমাছ স্নেক হয়। এইডাল সাপ কাৰোবাক কামুৰিলে আমাৰ কোনো ধৰণৰ ক্ষতি নহয়। তথাপিতো ভেনোমাছ হওক আৰু নন ভেনোমাছ হওক, আমি সদায় ডক্টৰৰ ওচৰলৈ যাব লাগে। ডক্টৰৰ ওচৰত গৈ পেলাই প্ৰপাৰ ট্ৰিটমেণ্ট কৰি পেলাইহে আমি সুস্থ হ'ব লাগে। এতিয়া ইয়াৰ প্ৰপাৰ ট্ৰিটমেণ্ট মই গৈ পেলাই কৰাম। যিখিনি আমাৰ ট্ৰিটমেণ্ট কৰাব লাগে সেইখিনি ট্ৰিটমেণ্ট নিশ্চয় কৰাম। ভালো কামাইছে, ভালো কামাইছে। এটাও প্ৰব্লেম আছে নেকি দেখতে লাগবে মনে হয়। বন্ধুসকল, দৰাচলতে এনেকুৱা হয় যে কেতিয়াবা যেতিয়া সাপবোৰ মানে কণী পাৰাৰ সময় হয়, আৰু এইটো সময়ত কিন্তু বহুত এগ্ৰেছিভ হয়। দৰাচলতে ইমান এগ্ৰেছিভ আৰু ইমান জোৰকৈ কামোৰা ৰেড স্নেক পোৱা নাই আজিলৈকে। চাব পাৰিছে আপোনালোকে, বহুত বেয়াকৈ বাইট কৰিছে, বহুত বেয়াকৈ। তো চাব লাগিব কি আছে। তো আমি এতিয়া লৈ যাওঁ আপাতত ইয়াক। এতিয়ালৈকে যদি এইটো ভেনোমাছ হ'ল হয়, মোৰ ভৰিখন ফুলি গ'ল হয় আৰু চুৱেলিং হৈ গ'ল হয়, তেতিয়াহ'লে নিশ্চয় এইটো ভেনোমাছ হ'ল হয়। নন ভেনোমাছ যিহেতু, সেইকাৰণে একো হোৱা নাই। অকল জাষ্ট ফাৰ্ষ্ট এইডখিনি ল'ব লাগিব। আপোনালোকে আজিকালি ইয়াতে এৰিছোঁ। আশা কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাইছে। বন্ধুসকল, এটা বস্তু কথা, দাৰাই চাপৰ লেজত কোনো ধৰণৰ কাঁইট নাথাকে। এইবোৰ আমি ভুল ধাৰণা। আপোনালোকে চাব পাৰিছে, ইয়াতে কোনো ধৰণৰ কাঁইট নাই, কোনো ধৰণৰ কি নাই। চ' আজিকালি ইয়াতে আপোনালোকে আমাৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব।
যাতে আপোনালোকৰ থ্ৰুত আমাৰ যিখিনি মেছেজ সেইখিনি বেলেগৰ ওচৰলৈ যাব পাৰে ধন্যবাদ